ছাত্ৰ-ছাত্ৰীসকল, আজি ইতিমধ্যে আলোচনা কৰা জয় জয় যাদৱ জলনিধি যা শীৰ্ষক বৰগীতটোৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। কিন্তু তাৰ পূৰ্বে তোমালোকক মই দুআষাৰ কথা ক'বলৈ বিচাৰিছোঁ। প্ৰথমেই যিসকল ছাত্ৰ-ছাত্ৰীয়ে মোৰ পাঠদানৰ পৰা উপকৃত হৈছা বুলি জনাইছা, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে মই মোৰ ভিডিঅ'সমূহ প্ৰস্তুত কৰিছিলোঁ কোভিড মহামাৰীৰ সময়ত মোৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে, যিহেতু সেই সময়ত আমি অনলাইন ক্লাছ কৰিবলগীয়া হৈছিল। কিন্তু মোৰ অজ্ঞতাৰ বাবেই মই পাঠদান কৰা ২-১ ভিডিঅ' পাব্লিক হৈছিল। অৱশ্যে এতিয়া মই মোৰ অজ্ঞতাক সৌভাগ্য বুলিহে ক'ম। কাৰণ বহুতো ছাত্ৰ-ছাত্ৰীয়ে মোৰ পাঠদানৰ পৰা উপকৃত হৈছে বুলি জানিব পাৰিছোঁ। কিন্তু মই অত্যন্ত দুখিত, কাৰণ তোমালোকে বিচৰা মতে মোৰ পাঠদান কৰা নহ'ল। যি কি নহওক, তোমালোকৰ আগ্ৰহ আৰু সঁহাৰিয়ে মোক পুনৰ উৎসাহিত কৰিছে পাঠদান কৰিবৰ বাবে। সেয়ে দীৰ্ঘদিনৰ বিৰতিৰ পিছত পুনৰবাৰ পাঠদানৰ বাবে আগবাঢ়ি আহিছোঁ। মোৰ পাঠদানত তোমালোক উপকৃত হ'লে সঁহাৰি জনাবা। ধন্যবাদ। এতিয়া আহোঁ প্ৰশ্নোত্তৰ শিতানলৈ। তোমালোকৰ প্ৰথম প্ৰশ্নটো দিছে, শ্ৰুত মাত্ৰা খিল তাত্ৰা শব্দটোৰ অৰ্থ কি? ইয়াৰ দ্বাৰা কাৰ কথা কোৱা হৈছে? এই প্ৰশ্নৰ উত্তৰত তোমালোকে লিখিবা, শ্ৰুত মাত্ৰা খিল তাত্ৰা শব্দৰ অৰ্থ হৈছে শুনা বা শ্ৰৱণ কৰা মাত্ৰকে পৃথিৱীৰ সকলোকে উদ্ধাৰ কৰোঁতা, আন অৰ্থত বেদক উদ্ধাৰ কৰোঁতা। ইয়াৰ দ্বাৰা শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে। ২ নম্বৰ প্ৰশ্ন দিছে, বৰগীতটিত উল্লেখ থকা দুজন অসুৰৰ নাম লিখা। বৰগীতটিত কেইবাজনো অসুৰৰ নাম উল্লেখ আছে। তাৰ ভিতৰত তোমালোকে লিখিব পাৰা দনুজ, কেশী, মধু, মূৰ। ৩ নম্বৰ প্ৰশ্ন দিছে, বৰগীতটিত ভগৱান শ্ৰীকৃষ্ণ কিয় মহদানন্দ কন্দ বুলি কোৱা হৈছে? তোমালোকে লিখিবা, মহদানন্দ কন্দ মানে হৈছে মহৎ আনন্দ আৰু কন্দ মানে মূল। অৰ্থাৎ এই জগতত সকলোকে আনন্দ প্ৰদান কৰোঁতাজন হৈছে ভগৱান শ্ৰীকৃষ্ণ। তেওঁ এই অসুৰ দানৱক বধ কৰি আৰ্তজনৰ মুখত হাঁহি বিৰিঙাব পাৰিছিল। সেয়ে বৰগীতটিত শ্ৰীকৃষ্ণক মহদানন্দ কন্দ বুলি কোৱা হৈছে। ৪ নম্বৰ প্ৰশ্নত দিছে, শ্ৰীকৃষ্ণই কোন অৱতাৰত কেনেদৰে বেদসমূহ উদ্ধাৰ কৰিছিল? শ্ৰীকৃষ্ণই দশাৱতাৰৰ প্ৰথম মৎস্যাৱতাৰত প্ৰলয় জলত বেদসমূহ উদ্ধাৰ কৰিছিল। বেদতাত্ৰা শ্ৰীকৃষ্ণৰ নাম কোনোবাই স্মৰণ কৰা মাত্ৰকে মনোবাঞ্ছা সিদ্ধি হয়। ৫ নম্বৰ প্ৰশ্ন দিছে, বৰগীতটিত শ্ৰৱণ আৰু স্মৰণৰ মহিমা কবিয়ে কেনেদৰে প্ৰকাশ কৰিছে? তোমালোকে সেই প্ৰশ্নৰ উত্তৰত লিখিব পাৰা, ভগৱান সদায় ভক্তৰ অধীন। একান্ত ভক্তজনে যদি কেনেবাকৈ তেওঁৰ নাম শ্ৰৱণ কৰে, অৰ্থাৎ শুনে বা তেওঁৰ নাম উচ্চাৰণো কৰে, তেতিয়া ভগৱানে তেওঁক ৰক্ষা কৰে, উদ্ধাৰ কৰে। এক কথাত ক'বলৈ গ'লে, যিয়ে শ্ৰীকৃষ্ণৰ নাম শ্ৰৱণ কীৰ্তন কৰে, তেওঁৰ কামনা সিদ্ধি হয়। দীন বা অভাগাৰ প্ৰতি তেওঁৰ অপাৰ কৰোণা, ভক্তৰ একান্ত কাম্য মুক্তিপদ তেওঁ ভক্তসকলক দান কৰে। এই প্ৰশ্নটো তোমালোকে ভালদৰে চাবা। এতিয়া দীঘল প্ৰশ্নৰ শিতানত প্ৰথম প্ৰশ্নটো দিছে, শংকৰদেৱৰ জয় জয় যাদৱ জলনিধি যা বৰগীতটিৰ মূল ভাৱ লিখা। এয়া তোমালোকে এনেও পাৰিবা। ২ নম্বৰ প্ৰশ্নত দিছে, শ্ৰীকৃষ্ণৰ বৰগীতটিৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ পৰম মংগলময় ৰূপ কিদৰে প্ৰকাশ পাইছে বুজাই লিখা। তোমালোকে এই প্ৰশ্নৰ উত্তৰত লিখিব পাৰা,
জগতত যেতিয়া পাপী বা অশুভ শক্তিয়ে মূৰ দাঙি উঠে, তেতিয়াই দুষ্টক দমন কৰি শান্তক পালন বা প্ৰতিষ্ঠা কৰিবৰ বাবে একোজন ভগৱানৰ আবিৰ্ভাৱ হয়। ভগৱান শ্ৰীকৃষ্ণ হৈছে সমগ্ৰ জগতৰ গৰাকী। কবিতাটিৰ আৰম্ভণিতে কবিয়ে ভগৱানৰ পৰম মংগলময় ৰূপৰ বন্দনা কৰিছে। ভগৱান শ্ৰীকৃষ্ণৰ নাম শ্ৰৱণ কৰা মাত্ৰকে জগতৰ সকলো বস্তুৱে পবিত্ৰ হয়, উদ্ধাৰ হয়, কামনা সিদ্ধি হয়। এইজনা শ্ৰীকৃষ্ণই দনুজ, কেশী, মধু, মূৰ আদি ৰাক্ষসক বধ কৰি জগতক উদ্ধাৰ কৰিছিল। তেওঁ নানাবিধ ক্ৰিয়ামালাৰ জৰিয়তে সকলোকে আনন্দিত কৰিছে। দীন দুখী অভাগাৰ প্ৰতি তেওঁৰ অপাৰ কৰোণা। ভক্ত আৰু ভগৱানৰ সম্পৰ্ক অভিন্ন। ভক্তৰ একান্ত কাম্য মুক্তিপদ তেওঁৱেই প্ৰদান কৰে। এই জগতৰ জীৱনাধাৰ শ্ৰীকৃষ্ণ হৈছে চিৰন্তন, সত্য আৰু সনাতন। মংগলময় শিৱৰূপে তেওঁৱেই বিৰাজমান। এনেদৰেই বৰগীতটিত শ্ৰীকৃষ্ণৰ পৰম মংগলময় ৰূপৰ প্ৰকাশ ঘটিছে। তোমালোকে কথাবিলাক সুন্দৰকৈ নিজৰ ভাৱভাষাৰে জুকিয়াই লিখিব পাৰা। ৩ নম্বৰ প্ৰশ্ন দিছে, বৰগীতটিৰ শ্ৰীকৃষ্ণৰ অপৰূপ শাৰীৰিক অৱয়ৱৰ বৰ্ণনা কিদৰে কৰিছে বুজাই লিখা। ইয়াৰ প্ৰশ্নোত্তৰত লিখিবা, বৰগীতটিত শ্ৰীকৃষ্ণৰ নামৰ মহিমা, পৰম মংগলময় ৰূপৰ লগতে ভক্তিৰ গম্ভীৰ ধাৰা প্ৰকাশিত হৈছে। তেওঁৱেই জগতৰ সকলোকে নানা ক্ৰিয়ামালাৰ জৰিয়তে অৰ্থাৎ লীলামালাৰ জৰিয়তে আনন্দ প্ৰদান কৰিছে। পীতবসন অৰ্থাৎ হালধীয়া বস্ত্ৰ পৰিহিত শ্ৰীকৃষ্ণৰ ৰূপৰ জেউতিয়ে শাৰদীয় জোনৰ সুভাকো চেৰ পেলায়। শৰৎকালৰ চন্দ্ৰতকৈও অধিক সুন্দৰ শ্ৰীকৃষ্ণৰ ৰূপ। তাৰ পিছত ৪ নম্বৰ যিটো প্ৰশ্ন, সেই প্ৰশ্নটোত সুধিছে তোমালোকক, বৰগীতটিৰ ভাৱভাষাৰ সৌন্দৰ্য সম্পৰ্কে আলোচনা কৰা। অৰ্থাৎ বৰগীতটোৰ কাব্যিক সৌন্দৰ্য আলোচনা কৰিবলৈ কৈছে। তোমালোকে ইয়াত লিখিবা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত জয় জয় যাদৱ জলনিধি যা শীৰ্ষক বৰগীতটোৰ মাজেৰে শ্ৰীকৃষ্ণৰ নামৰ মহিমা, পৰম মংগলময় ৰূপ আৰু ভক্তিৰ গম্ভীৰ ধাৰা প্ৰকাশিত হৈছে। বৰগীতটোৰ মাজেৰে কাব্যিক সৌন্দৰ্য প্ৰকাশিত বা প্ৰতিভাত হৈছে। সাধাৰণতে ভাৱ, ভাষা, ছন্দ, অলংকাৰ, ব্যঞ্জনা আদিৰ মাজেৰে কাব্যিক সৌন্দৰ্য প্ৰকাশ পায়। ইয়াৰ পিছতে তোমালোকে বৰগীতটিৰ দুটা শাৰী উল্লেখ কৰিবা। জগ জন জীৱন অজন জনাৰ্দন দনুজ দমন দুখ হাৰি মহদানন্দ কন্দ পৰমানন্দ নন্দ নন্দন বনচাৰি। শাৰী দুটাত জ আৰু দ ধ্বনি দুটা বাৰে বাৰে উচ্চাৰিত হোৱাত শ্ৰুতিমধুৰ হৈছে। ইয়াত বৃত্তানুপ্ৰাস অলংকাৰ সিদ্ধ হৈছে। পীতবসনধাৰী শ্ৰীকৃষ্ণৰ সৌন্দৰ্য মাধুৰী শৰৎকালৰ জোনৰ লগত তুলনা কৰাত শ্ৰীকৃষ্ণৰ ৰূপৰ জেউতি দুগুণে উজ্বলি উঠিছে। কবিতাটোত
প্ৰথম শাৰীৰ শেষৰ শব্দ আৰু দ্বিতীয় শাৰীৰ শেষৰ শব্দৰ উচ্চাৰণৰ মিল দেখা গৈছে। এনে ছন্দমিলে কবিতাটোৰ সৌন্দৰ্য বঢ়াইছে বা বৃদ্ধি কৰিছে। কবিতাটোৰ শেষত ভক্ত কবিগৰাকীয়ে নিজকে শংকৰ কিংকৰ বুলি কৈ শ্ৰীকৃষ্ণৰ চৰণত শৰণাপন্ন হোৱা কথাষাৰৰ জৰিয়তে ভক্তিভাৱ প্ৰকাশ পাইছে। ই প্ৰতিজন পাঠকৰ মন আলোড়িত কৰে। এনেদৰে উত্তৰটো লিখিলেই হ'ব। বৃত্তানুপ্ৰাস মানে সহজ ভাষাত ক'বলৈ গ'লে দুবাৰ হ'লেও যদি কেইবাটাও বৰ্ণৰ পুনৰ উল্লেখ থাকে, অৰ্থাৎ উল্লেখ থাকে কেইবাবাৰো, তাকে কি বুলি কোৱা হয়? বৃত্তানুপ্ৰাস বুলি কোৱা হয়। ইয়াত পঞ্চম অৰ্থাৎ 5 নম্বৰ প্ৰশ্নটো এটা ব্যাখ্যা কৰিবলৈ দিছে। জগজন জীৱন অজন জনাৰ্দন দনুজ দমন দুখ হাৰি মহদানন্দ কন্দ পৰমানন্দ নন্দ নন্দন বনচাৰি। তোমালোকে ব্যাখ্যা কেনেকৈ কৰিব লাগে নিশ্চয় জানা। কোনজন কবিৰ কোনটো কবিতাৰ পৰা তুলি অনা হৈছে প্ৰথমতে লিখিবা। তাৰপিছতে লিখিবা যে বৰগীত ফাঁকিৰ জৰিয়তে শ্ৰীকৃষ্ণৰ মহিমাৰ কথা ক'বলৈ বিচৰা হৈছে। তোমালোকে লিখিব পাৰা শ্ৰীকৃষ্ণই হৈছে জগতৰ অধিপতি ত্ৰাণকৰ্তা। ভগৱান ভক্তৰ অধীন। ভগৱান শ্ৰীকৃষ্ণ হৈছে এই জগতৰ জীৱন স্বৰূপ। তেওঁক কোনো মায়াই বান্ধিব নোৱাৰে। তেওঁৱেই দনুজ ৰাক্ষসক বধ কৰি জগতৰ লোকৰ কল্যাণ সাধন কৰে। এই জগতৰ পৰমানন্দৰ মূলতেই হৈছে নন্দ পুত্ৰ বনত বিচৰণ কৰোতা বনচাৰী শ্ৰীকৃষ্ণ। কাৰণ তেওঁৱেই দুষ্টক বা পাপীক নিস্তাৰ কৰি সকলোৰে মনত আনন্দ প্ৰদান কৰে। ছাত্ৰ ছাত্ৰীসকল, আজিলৈ আমি ইমানখিনিয়ে আলোচনা কৰিলোঁ। ধন্যবাদ।